নমস্কাৰ হেল্ল' বন্ধুসকল আৰু বান্ধৱীসকল, আজি আপোনালোকক এটা ভাল খবৰ দিবলৈ লৈছোঁ। আমাৰ নগাঁও হবৰগাঁও খৰমপট্টি নাম কীৰ্তন আহি আছে। 1 এপ্ৰিলৰ পৰা 7 এপ্ৰিললৈকে আমাৰ নগাঁও হবৰগাঁও খৰমপট্টিত নাম কীৰ্তন হ'ব। আমাৰ নগাঁও চকিটোক সৰ্বজনী পূজাবাৰী কীৰ্তনটো গৈছে, এতিয়া হ'ব আমাৰ নগাঁও হবৰগাঁও খৰমপট্টি। ভক্তসকল আহক, আহি পেলাই সহযোগিতা কৰক। এতিয়া আপোনালোকক দেখাই আছোঁ, বেনাৰটো আপোনালোকে চাই লওক। আপোনালোকে ভিডিঅ'ৰ মাজত দেখাই পাইছে, এইটো হ'ল আমাৰ নগাঁও হবৰগাঁও খৰমপট্টি হয়। নগাঁও এক ৰাধা গোবিন্দ মন্দিৰ হয়। ৰাধা গোবিন্দ মন্দিৰ এতিয়া বন্ধ হৈ আছে। এতিয়া 1:30 বাজে, এইটো কাৰণে বন্ধ হৈ গ'ল মন্দিৰ। এতিয়া আপোনালোকক মই বেনাৰটো দেখাই আছোঁ, কীৰ্তনৰ বেনাৰটো। আপোনালোকে চাই থাকক ভিডিঅ'ৰ মাজত। এইটো কীৰ্তনৰ বেনাৰ ইয়াত লগাইছে, চাওক। ইয়াত লিখা আছে 32 প্ৰহৰৰ নাম কীৰ্তন 1 এপ্ৰিলৰ পৰা 7 এপ্ৰিললৈ ইয়াত নাম কীৰ্তন হ'ব। ভক্তসকল আহিব, আহি পেলাই ইয়াত সহযোগিতা কৰিব। আমাৰ নগাঁও হবৰগাঁও খৰমপট্টি হয়, আহিব। এতিয়া গেট বন্ধ আছে। আপোনালোকক ভিডিঅ'ৰ জৰিয়তে গোটেইটো দেখাব পাৰিছোঁ। কীৰ্তনৰ সকলো তাৰিখবিলাক লিখা আছে, চাইছেই। এই ভিডিঅ'টো চাই পেলাই যদি আপোনালোকে ভাল পাইছে, অৱশ্যে এটা লাইক কৰিব আৰু বেছি বেছি শ্বেয়াৰ কৰিব। শ্বেয়াৰ কৰিলে সবৰ আগতে মোৰ ভিডিঅ'টো পাই থাকিব। মই ভিডিঅ' আজি ইয়াতে কৰিছোঁ। ধন্যবাদ, টাটা।